মোৰ লিংগটো সৰু কেনেকৈ ডাঙৰ কৰিম দৰ্শকসকলে প্ৰায় এই প্ৰশ্নটো কৰে সো লিংগৰ সাইজ মেটাৰ কৰে নেকি সেক্স এডুকেশনৰ এইটো এটা বহুত কমন কোৱেশ্চন আৰু ইয়াৰ লগত জড়িত হৈ আছে বহুত ভুল ধাৰণা আৰু মনৰ অশান্তি ইন্টাৰনেটত কিবা এটা দেখিলে আপোনালোকে নিজৰ শৰীৰৰ লগত তুলনা কৰিবলৈ আৰম্ভ কৰে কিন্তু ৰব ডাঙৰ মানে ভাল নেকি আৰু সৰু মানে প্ৰবলেম নেকি নহয় মুঠেও নহয় মানুহৰ শৰীৰ একে নহয় যেনেকৈ সকলোৰে হাইট ওয়েট বা শৰীৰৰ আকাৰ বেলেগ তেনেকৈ লিংগৰ সাইজতো স্বাভাৱিকভাৱে পাৰ্থক্য থাকে আৰু এটা গুৰুত্বপূৰ্ণ কথা সৰু লিংগ মানেই যে সেক্সুৱেল ৰিলেশনশ্বিপ ভাল হ'ব নোৱাৰে হেয়া এটা ভুল ধাৰণা এটা সুস্থ যৌন জীৱন কেৱল লিংগৰ সাইজৰ ওপৰত নিৰ্ভৰ নকৰে আপোনাৰ সংগীৰ লগত কিমান বুজাবুজি ভাল পোৱা আবেগিক সম্পৰ্ক আৰু ওভাৰঅল হেলথ এইবোৰ বহুত গুৰুত্বপূৰ্ণ অৰ্থাৎ সৰু লিংগ থকা মানে কোনোবাই ভাল যৌন সম্পৰ্ক স্থাপন কৰিব নোৱাৰে এয়া সঁচা নহয় আৰু পৰ্ন বা ইন্টাৰনেটত দেখা বডিক নৰ্মেল ষ্টেণ্ডাৰ্ড বুলি ধৰি নিজৰ লগত তুলনা কৰাটো ঠিক নহয় বিশেষকৈ টিনেজ বা পিউবাৰ্টিৰ সময়ত শৰীৰটো তেতিয়াও ডেভেলপ হৈ থাকে পূৰ্ণ বিকাশটো নহয় সেয়েহে নিজৰ বডিক লৈ চিন্তা বা ভয় হোৱাটো স্বাভাৱিক কিন্তু মনত ৰাখিব আপোনাৰ বডিটো কোনো প্ৰতিযোগিতা নহয় লিংগৰ আকাৰে আপোনাৰ মূল্য ব্যক্তিত্ব বা পুৰুষত্ব নিৰ্ধাৰণ নকৰে সেক্স এডুকেশনৰ উদ্দেশ্য হ'ল নিজৰ বডিক বুজা ভুল ধাৰণা চিনাক্ত কৰা আৰু নিজৰ বিষয়ে এক সুস্থ আত্মবিশ্বাস গঢ়ি তোলা